নমস্কাৰ আমাৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে আগন্তুক যি অসম পুলিচৰ সাব ইন্সপেক্টৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই আছে আজি আমি আপোনালোকৰ বাবে আগতে হৈ যোৱা এসআই পৰীক্ষাৰ কিছু প্ৰশ্ন সন্নিবিষ্ট কৰি এখন মডেল পেপাৰ লৈ আহিছো ইয়াৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব বুলি আমি আশা ৰাখিছো প্ৰত্যেকটো প্ৰশ্নৰ লগত মই কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক দি যাম সেইসমূহ আপোনালোকে নোট কৰি যাব লগতে মই উত্তৰটো কোৱা আগতে আপোনালোকে নিজেই পাৰিছে নাই হেতু চেষ্টা কৰি চাব আৰু হেকত আমাক কমেন্ট বক্সত জনাব কেটা প্ৰশ্নৰ উত্তৰ আপোনালোকে শুদ্ধ কৰিলে তেন্তে আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো দিছে গ্ৰীনল্যান্ড ইজ পাৰ্ট অফ হুইচ কন্টিনেন্ট গ্ৰীনল্যান্ড কোনখন মহাদেশৰ অংশ ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নৰ্থ আমেৰিকা গ্ৰীনল্যান্ড জিওগ্ৰাফিক্যালি যদি আমি চাও নৰ্থ আমেৰিকাৰ পাৰ্ট হয় কিন্তু আমি জিওপলিটিক্যালি চালে ইউৰোপৰ পাৰ্ট হয় বুলি ক'ব লাগিব আৰু কান্ট্ৰি হিচাপে গ্ৰীনল্যান্ডখন ডেনমাৰ্কৰ পাৰ্ট হয় আৰু এটো হৈছে ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট আইল্যান্ড মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহো ইয়াত কৈছে which two categories of age group are considered in Khelo India Youth Games Khelo India Youth Gamesৰ বয়সৰ কোন দুটা শ্ৰেণীৰ কথা বিবেচনা কৰা হয় ইয়াতে শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপচন বি under 17 and under 21 এই দুটা ক্যাটাগৰী খেলো ইন্ডিয়া ইউথ গেমছত খেলুৱা হয় খেলো ইন্ডিয়া ইউথ গেমছ 2018 চনৰ পৰা ষ্টাৰ্ট হৈছিল আৰু 2024 চনত 6 এডিশনটো হৈ গল জানুৱাৰী 19 তাৰিখৰ পৰা জানুৱাৰী 31 তাৰিখৰ ভিতৰত আৰু এবাৰৰ খেলো ইন্ডিয়া ইউথ গেমছটো তামিলনাডুত হৈছিল আৰু মহাৰাষ্ট্ৰই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নলৈ আহো ইয়াত কৈছে The Gukes beat whom to win the World Chess Championship. The Gukes কাক পৰাস্ত কৰি বিশ্ব দবা চেম্পিয়নশিপত ওয়াৰ্ল্ড চেম্পিয়ন হ'বলৈ সক্ষম হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ডিং লিৰেন এটো ৰিসেন্টলি আপোনালোকে গম পাইছে ডি গুকেছে ওয়াৰ্ল্ড চেম্পিয়ন হ'বলৈ সক্ষম হ'ল তেখেত এজন 18 বয়সীয়া ল'ৰা হয় আৰু তেখেত চেন্নাইৰ পৰা হয় তেখেতে চাইনাৰ ডিং লিৰেনক হৰুৱাই কিনে ওয়াৰ্ল্ড চেম্পিয়ন হৈছিল আৰু তেখেতে ওয়াৰ্ল্ড ৰেকৰ্ডো কৰিলে ইয়ংগেষ্ট চেছ ওয়াৰ্ল্ড চেম্পিয়ন হিচাপে ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহো ইয়াত কৈছে হু ইজ দা প্ৰেজেন্ট চিফ অফ ডিফেন্স ষ্টাফ বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী কোন হয় অৰ্থাৎ যেটো আৰ্মি এয়াৰ নেভেল আৰু আৰ্মি ষ্টাফৰ সকলোৰে চিফ কোন হয় বুলি সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি অনিল চৌহান তেখেত হৈছে চিফ অফ ডিফেন্স ষ্টাফ আৰু তেখেতে দ্বিতীয়জন চিফ অফ ডিফেন্স ষ্টাফ হয় তেখেতে 30 ছেপ্টেম্বৰ 2022 ত এই 22 ৰ পৰা এই পদত আছে আৰু প্ৰথম যিজন আছিল তেখেত আছিল আমাৰ জেনেৰেল বিপিন ৰাৱত আছিল আৰু চিফ অফ যিজন আৰ্মি এয়াৰ ষ্টাফ তেখেত হৈছে আমাৰ এই অপচন বি যিজন আছে অমৰপ্ৰীত সিং আৰু দিনেশ কে ত্ৰিপাঠী হৈছে চিফ অফ নেভেল ষ্টাফ মনত ৰাখিব আৰু চিফ অফ আৰ্মি ষ্টাফ বুলি ক'লে হ'ব জেনেৰেল উপেন্দ্ৰ দ্বিবেদী এইকেইটা আপোনালোকে ভালদৰে চাই ল'ব ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহো ইয়াত কৈছে হু was the first vice chancellor of গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি কৃষ্ণকান্ত সন্দিকৈ তেখেতে 1948 ৰ পৰা 1957 লৈকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হিচাপে আছিল ঠিক আছে প্ৰফেসৰ ডক্টৰ ভোজ ৰাজ সেট তেখেত আছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ আৰু প্ৰফেসৰ জি ৰাম ৰেড্ডি তেখেত আছিল ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ ইন্দিৰা গান্ধী নেশনেল ওপেন ইউনিভাৰ্চিটিৰ তেখেতক ফাদাৰ অফ ওপেন লাৰ্নিং ইন ইণ্ডিয়া বুলি কোৱা হয় মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটোত আহো ইয়াত কৈছে জাতকা টেলস আৰ ৰিলেটেড টু হুম জাতকৰ কাহিনী কাৰ লগত সম্পৰ্ক আছে এটো শুদ্ধ উত্তৰটো হ'ব অপচন বি গৌতম বুদ্ধ ঠিক আছে গৌতম বুদ্ধৰ আগৰ জন্মৰ লগত জড়িত কিছু সাধু কথা জাতকা টেলস আছে আৰু পালি ভাষাত লিখা হৈছিল এইখিনি মনত ৰাখিব পিছৰ প্ৰশ্নটো দিছে হোৱাট ইজ মিক্সড ইকনমি মিশ্ৰ অৰ্থনীতি কি হয় ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন বি
প্ৰাইভেট এণ্ড পাব্লিক বোথ যেতিয়া চৰকাৰী আৰু ব্যক্তিগত খণ্ড দুটাই এখন অৰ্থনীতিত একেলগে কাম কৰে তেতিয়া হেতু মিক্স ইকনমি বুলি অৰ্থাৎ মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় ঠিক আছে পিছৰ প্ৰশ্নটো দিছে how many reserve seats are there for ST and SC in Rajya Sabha ৰাজ্যসভাত অনুসূচিত জাতি বা জনজাতিৰ বাবে কিমান সংৰক্ষিত আসন আছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন ডি নান ৰাজ্যসভাত অনুসূচিত জাতি বা জনজাতিৰ বাবে কোনো আসন সংৰক্ষিত কৰাৰ ব্যৱস্থা নাই আমাৰ যি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আছে তাত এই কথাৰ কোনো উল্লেখ নাই ঠিক আছে আৰু বৰ্তমান ৰাজ্যসভাৰ সিট কেপাচিটি হৈছে 245 আৰু তাৰে 233 ইলেক্টেড হয় আৰু 12 জন এপইন্ট কৰা হয় ঠিক আছে আৰ্টিকেল 80 মতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ মতে টোটাল সিট কেপাচিটি 250 হয় ঠিক আছে পিছৰ প্ৰশ্নটোত আহোঁ টেম্পল অফ 7 হিলছ লোকেটেড ইন হুইচ ষ্টেট কোনখন ৰাজ্যত অৱস্থিত সাত পাহাৰৰ মন্দিৰ সুধিছে এটো আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি অন্ধ্ৰ প্ৰদেশৰ যি চিত্তৰ ডিস্ট্ৰিক্ট আছে তাৰে তিৰুমালা হিলছ টাউনছত এই মন্দিৰটো অৱস্থিত ইয়াক আপোনালোকৰ ভেংকটেশ্বৰা অৰ্থাৎ বিষ্ণু মন্দিৰ বুলি কোৱা হয় বা তিৰুপতি বালাজী টেম্পল বুলি আমি যাক ভাল আসলতে জানো হেতু হয় ঠিক আছে পিছৰ প্ৰশ্নটো দিছে হু ইজ দা কাৰেন্ট গভৰ্ণৰ অফ RBI এটো আগতে আপোনালোকৰ ডক্টৰ শ্ৰী শক্তিকান্ত দাস আছিল ৰিসেন্টলি 11 ডিসেম্বৰ 2024ত হলনি হল RBI গভৰ্ণৰ তে বৰ্তমান RBI গভৰ্ণৰ বুলি ক'লে শুদ্ধ উত্তৰটো হ'ব অপচন বি সঞ্জয় মালহোত্ৰা তেখেতে নতুন RBI গভৰ্ণৰ হিচাপে চাৰ্জ লৈছে ঠিক আছে 11 ডিসেম্বৰ 2024 ঠিক আছে পিছৰ প্ৰশ্নটো আহোঁ ইয়াত কৈছে Which of the following is not related to Mauryan Empire? তলৰ কোনজন মৌৰ্য সাম্ৰাজ্যৰ সৈতে সম্পৰ্কিত নহয় এৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি চন্দ্ৰগুপ্ত 2 বা যাক আমি সাধাৰণতে বিক্ৰমাদিত্য বুলি জানো তেখেত গুপ্তা ডাইনেষ্টিৰ এজন ৰজা আছিল বাকি কিজন হৈছে মৌৰ্য এম্পায়াৰৰ ৰজা হয় আৰু চন্দ্ৰগুপ্ত মৌৰ্য এম্পায়াৰ এষ্টাব্লিশ কৰিছিল আৰু তেখেতৰ পুত্ৰ আছিল বিন্দুসাৰ ঠিক আছে আৰু বিন্দুসাৰৰ পুতেক আছিল অশোক ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহোঁ ইয়াত কৈছে অক্টোপাছ ফ'ৰ্চ ইজ ৰিলেটেড টু হুইচ ষ্টেট অক্টোপাছ বল কোনখন ৰাজ্যৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি অন্ধ্ৰ প্ৰদেশ ঠিক আছে শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰ প্ৰদেশ অক্টোপাছটো যাৰ ফুল ফৰ্ম হৈছে অৰ্গেনাইজেশ্যন ফৰ কাউণ্টাৰ টেৰৰিষ্ট অপাৰেশ্যনছ এটো এটা আপোনালোকৰ জইণ্ট ইউনিট হয় কমাণ্ডো ইউনিট এটো আপোনালোকৰ অন্ধ্ৰ প্ৰদেশ পুলিচ আৰু তেলেংগানা পুলিচৰ মাজত গঠন কৰা হৈছিল 2007 চনত মনত ৰাখিব পিছৰ প্ৰশ্নটোত দিছে হু ক্ৰিয়েটেড দ্য পোষ্ট বৰফুকন পদবী কোনে সৃষ্টি কৰিছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰতাপ সিংহ স্বৰ্গদেউ প্ৰতাপ সিংহই বৰফুকন পদবী সৃষ্টি কৰিছিল আহোমসকলৰ যি গভৰ্ণৰ জেনেৰেল তেখেতক বৰফুকন বুলি কোৱা হৈছিল আৰু প্ৰথমজন বৰফুকন আছিল লাঙি পানিচিয়া বৰফুকন আৰু আমি মোষ্ট ফেমাস যিজন হয় সেইজন হৈছে লাচিত বৰফুকন যাক আমি সকলোৱে চিনি পাওঁ ঠিক আছে আৰু এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো ভালদৰে মনত ৰাখিব পিছৰ প্ৰশ্নটোত আহোঁ ইয়াত কৈছে Where was Guru Nanak born? Guru Nanakৰ জন্ম ক'ত হৈছিল ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নানকানা সাহিব ইন পাকিস্তান এটো পাকিস্তানৰ যি পঞ্জাব প্ৰভিন্স আছে তাতে আছে বৰ্তমান আৰু 1469 তে গুৰু নানকৰ জন্ম হৈছিল তাত তেখেত শিখসকলৰ প্ৰথম গুৰু আছিল গুৰু নানক ঠিক আছে পিছৰ প্ৰশ্নটোত কৈছে Which is not a union territory of India তলৰ কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি গোৱাখন এখন ৰাজ্য হয় বাকি কেইখন ইউনিয়ন টেৰিটৰি কেন্দ্ৰীয় শাসিত অঞ্চল হয় বৰ্তমান ভাৰতত 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰি আছে
আৰু বাকী কেইখন ইউনিয়ন টেৰিটৰি ইয়াৰ বাহিৰে কি হয় সেইকেইটা আপোনালোকে আমাক কমেণ্ট বক্সত জনাব ঠিক আছে পিছৰ প্ৰশ্নটোত আহোঁ ইয়াত কৈছে which state in India shares boundary with maximum number of other Indian states ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক ভাৰতীয় ৰাজ্যৰ সৈতে সীমা ভাগ কৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি উত্তৰ প্ৰদেশে সৰ্বমুঠ 8খন ৰাজ্যৰ লগত নিজৰ সীমা ভাগ কৰে আৰু এখন ইউনিয়ন টেৰিটৰিৰ লগত নিজৰ সীমা ভাগ কৰে সেই 8খন ৰাজ্য হৈছে উত্তৰাখণ্ড হিমাচল প্ৰদেশ হাৰিয়ানা ৰাজস্থান মধ্য প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড আৰু বিহাৰ আৰু এখন ইউনিয়ন টেৰিটৰিৰ নাম হৈছে দিল্লী ঠিক আছে মনত ৰাখিব আৰু অসমৰ ক্ষেত্ৰত যদি চাওঁ আমি তেতিয়াহ'লে অসমে 7খন ৰাজ্যৰ লগত নিজৰ সীমা ভাগ কৰে আৰু তাৰে 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় আৰু এখন হৈছে কলকাতা ৱেষ্ট বেংগল বুলি কওঁ ৱেষ্ট বেংগল ঠিক আছে পিছৰ প্ৰশ্নটো হৈছে নেশ্যনেল ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম ৱাজ ৰিনেম এজ যেটো ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম আছিলে তাক নামটো কিহলৈ সলনি কৰা হ'ল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট প্ৰগ্ৰেম যাক আমি কোৱা হয় মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট 2005 চনত যেটো আহিছিলে হেতু নামটো সলনি কৰি কেনে এটো কৰা হৈছিল আৰু 2006 চনতে ফেব্ৰুৱাৰী 2 তাৰিখত লঞ্চ কৰা হৈছিল এনৰেগা আৰু ইয়াৰ জৰিয়তে 100 দিনৰ জব গ্যাৰান্টি দিয়া হয় জব কাৰ্ডৰ জৰিয়তে ঠিক আছে পিছৰ প্ৰশ্নটো দিছে প্ল্যানিং ইন ইণ্ডিয়া ডিৰাইভছ ইটস অবজেক্টিভ ফ্ৰম ভাৰতত পৰিকল্পনাৰ ইয়াৰ উদ্দেশ্যসমূহ ক'ৰ পৰা লোৱা হৈছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন সি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আমাৰ কনষ্টিটিউচনৰ আৰ্টিকেল 36 to 51 আৰু পাৰ্ট 4ত ইয়াৰ কথা উল্লেখ আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ কথা উল্লেখ আছে আৰু ইয়াৰ পৰাই ভাৰতৰ পৰিকল্পনাৰ যিসমূহ অবজেক্টিভ সেইসমূহ লোৱা হয় ঠিক আছে পিছৰ প্ৰশ্নটো দিছে দ্য ওল্ডেষ্ট ৰক সিস্টেম অফ দ্য ৱৰ্ল্ড ইজ বিশ্বৰ আটাইতকৈ পুৰণি শিলা ব্যৱস্থাটো কি হয় ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দ্য আৰ্কিয়ান ৰক সিস্টেম দ্য আৰ্কিয়ান ৰক সিস্টেম এটো প্ৰায় 4 বিলিয়ন ইয়াৰ্ছ অৰ্থাৎ 4 বিলিয়ন বছৰ আগতে বনিছিল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে দ্য কনসেপ্ট অফ সাস্টেইনেবল ডেভেলপমেন্ট গোল ইজ ৰিলেটেড টু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ধাৰণাটো কিহৰ সৈতে জড়িত এটো হয়তো আপোনালোকে জানিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি কনজাৰভেশ্যন অফ ৰিসোৰ্সেছ অৰ্থাৎ আমি যি সম্পদসমূহ আছে আমাৰ চাৰিওফালে যিসমূহ সম্পদ আছে হেসমূহ সংৰক্ষণ যাতে কৰিব পাৰো ভৱিষ্যত প্ৰজন্মৰ বাবে হেতু ইয়াত লক্ষ্য হয় আৰু টোটাল 17টা গোল আছে বহনক্ষম উন্নয়নৰ অধীনত ইউনাইটেড নেশ্যনছৰ যি 17টা গোল প্ৰতিষ্ঠা কৰিছিল 2015 চনত হেতু আছিল আপোনাৰ 2030 এজেন্ডা ফৰ সাস্টেইনেবল ডেভেলপমেন্টৰ পাৰ্ট এটা আছিল আৰু তাৰ আন্ডাৰতে এই 17টা গোল লোৱা হৈছিল এইকেইটা কি হয় আপোনালোকে ভালদৰে চাই ল'ব এবাৰ এটো এটা খুব দৰকাৰী প্ৰশ্ন পিছৰটোলে আহো ইয়াত কৈছে who among the following is most benefited from inflation তলৰ কোন মুদ্ৰাস্ফীতিৰ পৰা বেছি লাভৱান হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডেটৰ্ছ অৰ্থাৎ ঋণীসকল আৰু ক্ৰেডিটৰ্ছ মানে হৈছে পাওনাদাৰ যিসকলে পাবলগীয়া থাকে ঠিক আছে ইনফ্লেশ্যন হলে মানে কি হয় আপোনালোকৰ যেটো মানি ভ্যালু হয় হেতু কমি যায় আৰু তেতিয়া কি হয় যিসকল ডেটৰ্ছ থাকে তেওঁলোকে পইচা যেতিয়া ঘূৰাই দিয়ে পইচা ঘূৰাই দিয়া সময়ত তেওঁলোকে ইনফ্লেশ্যনৰ তুলনাত অলপ কমকৈ ঘূৰাই দিবলগীয়া হয় তাৰ হেতু ক্ষেত্ৰত চাব গ'লে ডেটৰ্ছসকল বেছি লাভৱান হ'ব ইনফ্লেশ্যনৰ পৰা ঠিক আছে পিছৰ প্ৰশ্নটোত দিছে which of the following was supposed to be written by Srimanta Shankardev within one night তলৰ কোনখন শ্ৰীমন্ত শংকৰদেৱে এক ৰাতিৰ ভিতৰত লিখিছিল ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি গুণমালাখন শ্ৰীমন্ত শংকৰদেৱে এক ৰাতিৰ ভিতৰতে লিখিছিল কোচ ৰাজা নৰনাৰায়ণৰ অনুৰোধতে তেখেতে এখন 1552 চনত লিখিছিল
আৰু যেটো নামঘোষা আছে নামঘোষা শ্ৰী মাধৱদেৱে লিখিছিল এখনক হাজাৰী ঘোষা বুলিও কোৱা হয় মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে ইয়াৰুইংগম was written by ইয়াৰুইংগম কোনে লিখিছিল এখন অসমীয়া নভেল হয় লিখিছিল উত্তৰটো হ'ব অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতে 1960 চনত এখন প্ৰকাশ কৰিছিল আৰু 1961 চনত তেখেতে এখন কিতাপৰ বাবে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল এটো মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The logo of the Sahitya Sabha has been designed by whom সাহিত্যৰ সভাত যেটো লোগো আছে হেতু কোনে ডিজাইন কৰিছিলে হেতু কোনে অংকন কৰিছিল তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি যুগল দাস তেখেতে সাহিত্য সভা লোগোটো 1960 চনত অংকন কৰিছিল আৰু অসম সাহিত্য সভা গঠন কৰা হৈছিল 1917 চনত হেতু মনত ৰাখিব বিতৰদেৱ মহন্তই অসম সাহিত্য সভাৰ যেটো গীত আছে চিৰসে নিহি মোৰ ভাষা জননী এই গীতটি কম্পোজ কৰিছিল এটো মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে শ্ৰীকৃষ্ণ is said to have fought a battle with which king of Assam শ্ৰীকৃষ্ণ অসমৰ কোনজন ৰজাৰ লগত যুদ্ধ কৰিছিল বুলি কোৱা হয় এৰে শুদ্ধ উত্তৰ হ'ব অপচন বি বানাসুৰ তেজপুৰৰ ৰজা যি আছিল বানাসুৰ তেখেতৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হৈছিল আৰু এইখন যুদ্ধত বানাসুৰৰ হৈ শিৱই যুদ্ধ কৰিছিল আৰু হে এইখন যুদ্ধক আপোনালোকৰ হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে which of the following ceremonies was supposed to give power to the Ahom kings তলৰ কোনটো অনুষ্ঠানে আহোম ৰজাসকলক ক্ষমতা প্ৰদান কৰাৰ কথা আছিল এৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি তা সিংহৰী ঘৰ উঠোৱা সিংহৰী ঘৰ উঠোৱা এটা অনুষ্ঠানটো হৈছে ৰাজ্য অভিষেকৰ অনুষ্ঠান যেটো আহোম ৰজাসকলৰ যেতিয়া প্ৰথমে সিংহাসন আসন গ্ৰহণ কৰে তেতিয়া কৰা হয় ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The legend of which character from Nagaland is associated with the Mahabharat নাগালেণ্ডৰ কোনটো চৰিত্ৰ মহাভাৰতৰ সৈতে জড়িত সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰিন্সেছ উলুপি ঠিক আছে তেখেত আছিল ৰজা কৰব্যৰ জীয়ৰী আৰু অৰ্জুনৰ দ্বিতীয় পত্নী আছিল যাৰ কথা মহাভাৰতত উল্লেখ আছে ঠিক আছে পিছৰ প্ৰশ্নটোত কৈছে Collegium of Supreme Court consists of Chief Justice of India and how many other judges উচ্চতম ন্যায়ালয় কলেজিয়ামৰ ভাৰতীয় মুখ্য ন্যায়াধীশ আৰু আন কিমানজন ন্যায়াধীশেৰে গঠিত হয় ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 4 ইয়াত আপোনালোকৰ চিফ জাস্টিস অফ ইণ্ডিয়াৰ লগত আৰু 4জন সিনিয়ৰ মোষ্ট জাজ থাকে তেওঁলোকক লৈ এটা কলেজিয়াম গঠন কৰা হয় ঠিক আছে আৰু এটা কথা মনত ৰাখিব সুপ্ৰিম কোৰ্টৰ যেটো ম্যাক্সিমাম ষ্ট্ৰেন্থ হয় জাজৰ হেতু হৈছে 31 ইনক্লুডিং আপোনালোকৰ চিফ জাস্টিস অফ ইণ্ডিয়া ঠিক আছে পিছৰ প্ৰশ্নটো দিছে strategic tunnel under Rohtang Pass is named after which PM of India Rohtang Passৰ অধীনত থকা কৌশলগত সুৰংগটোৰ নাম ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ নামেৰে ৰখা হৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি অটল বিহাৰী বাজপেয়ী ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামতে এই টানেলটোৰ নাম ৰখা হৈছে অটল টানেল বুলি হিমাচল প্ৰদেশত আছে এটো মনত ৰাখিব এটো আপোনালোকৰ লেন্থটো হৈছে প্ৰায় 9.02 কিলোমিটাৰ এটো আৰু এটা কথা হৈছে কি এটো ওয়াৰ্ল্ডৰ যেটো এটা ওয়াৰ্ল্ড ৰেকৰ্ড আছে যে 10000 ফিট উচ্চতাৰ ওপৰত ওয়াৰ্ল্ডৰ লংগেষ্ট হাইৱে সিঙ্গল টিপ টানেল হয় ঠিক আছে পিছৰ প্ৰশ্নটোত কৈছে এটো অন্তিমটো প্ৰশ্ন হয় ইয়াত কৈছে where is Assam Police Training College located অসম আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত অপচন দিছে গোৱালপাৰা দেৰগাঁও যোৰহাট নে কামৰূপ এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে আমাক কমেন্ট বক্সত জনাব আপোনালোকৰ বাবে এটো প্ৰশ্ন এৰিলো আৰু 30টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন উত্তৰ শুদ্ধ কৰিব পাৰিলে আমাক কমেন্ট বক্সত হেতু জনাব আমি তেতিয়া গম পাম আপোনালোকে প্ৰস্তুতি কেনেকুৱা আছে আপোনালোকে নিজেও গম পাব ঠিক আছে
ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ